সকলোকে নমস্কাৰ জনাই আজি মই মোৰ এটি নতুন ভিডিঅ' আৰম্ভ কৰিছোঁ আমাৰ দুলীয়াজনৰ মায়ামাৰা নামঘৰৰ পৰা। আজি যেহেতু ভাদ মাহৰ শেষৰটো দিন এগছি চাকি জ্বলাওঁ বুলি আহিলোঁ আৰু এয়া দেখিছেনে ইমান এটা ধুনীয়া পৰিৱেশ ভিতৰত ভকতবৃন্দসকলে চাকি বন্তিৰ যোজা কৰি আছে। ইফালে মাহ প্ৰসাদ, সিফালে মিঠৈ বনাই আছে এয়া। আৰু মোৰ দ্বিতীয় সন্তানলৈ আজি পৰিয়ালসহ মই আজি উপস্থিত। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। যিহেতু সন্ধিয়া হৈ আহিছে, দৈদেউ এইফালে চাকিৰ ব্যৱস্থা কৰি আছে, তেল ঢালি ধুনীয়াকৈ যোগাৰ কৰি আছে আৰু ময়ো কথা পাতি দৈদেউৰ লগত ভিডিঅ' কৰি আছোঁ। আৰু এইফালে মোৰ হাজবেণ্ড, মোৰ ল'ৰা সকলোৱে চাকিবিলাক জ্বলাব। যিহেতু আমি অলপ সোনকালে আহিলোঁ আজি, চাকিবিলাক জ্বলোৱাৰ ব্যৱস্থাবিলাক সকলোৱে মিলি কৰি আছে আৰু মই ভিডিঅ' কৰি আছোঁ। এয়া হৈছে আমাৰ দুলীয়াজনত 21 নম্বৰ থকা আমাৰ নামঘৰ, মায়ামাৰা নামঘৰ। এয়া ভকতসকল আহিছে, দেখিছেনে? মই আজি চেলেং লৈ একদম এজনী প্ৰকৃত বোৱাৰী হৈ আছোঁ। ফাইনেলি লাগি গ'ল চাকি। যিহেতু আজি ভাদ মাহৰ শেষৰটো দিন, সেইবাবে গোটেই মাহটোত আচলতে সহায় সহযোগিতা কৰি থকা আমাৰ ভকতবৃন্দসকল, আমাৰ আই মাতৃসকলক আজি সম্বৰ্ধনা জনোৱা হ'ব। প্ৰস্তুত কৰিছোঁ, সেইখনকে আপোনালোকৰ ওচৰত পঢ়ি দিছোঁ। প্ৰথমতে আমাৰ আছিল শৰাই উচৰ্গা, ইতিমধ্যে হৈ গৈছে। পাঠকৰ সেৱা আৰু আসন গ্ৰহণ, সেইটো আমাৰ হৈ গৈছে। পাঠকসকলে আমি সকলোৱে সেৱা ল'লোঁ আৰু পাঠকৰ বন্তি প্ৰজ্বলনৰ পাছতে ৰাইজেও বন্তি প্ৰজ্বলন কৰিব পাৰিব। তাৰ পাছত নামঘৰৰ ৰাইজেই খাব হেৰিকাত। গতিকে আজি আমি সকলোৱে সেৱা লওঁ। তাৰ পাছতেই আৰু আমাৰ মাজতে আজি এজন সেৱকীয়ে উপস্থিত হৈছেহি। তেখেতে সেৱা আগবঢ়াইছে। তেখেত হৈছে ৰাজেন গগৈ, পুত্ৰকো লৈ আহিছে। পুত্ৰ আমাৰ ফুটবল প্লেয়াৰ, লং টেনিছৰ এজন বহুত প্লেয়াৰ আৰু তেখেতে এতিয়া ভাৰতক প্ৰতিনিধিত্ব কৰিছে। আজিৰ দিনটো বহুত বেছি ভাল লগা আৰু ভকতে যিহেতু উদিতৰ বিষয়ে ইমান ধুনীয়াকৈ কৈছে, ইমান ধুনীয়াকৈ আশীৰ্বাদ দিছে, সঁচাকৈ বহুত বেছি মনটো ভাল লাগিছে। আৰু ইণ্টাৰনেশ্যনেল হয়তো কালিলৈ পৰহিলে কেইদিনমানৰ পিছত আপোনালোকে টিভিত তেওঁক খেলি থকা দেখিব। গতিকে আমাৰ গাঁৱৰ ল'ৰা এটা, আমাৰ নামঘৰৰ ল'ৰা এটা যেতিয়া টিভিত খেলি থকা দেখিব, সকলোৱে কিমান ভাল লাগিব। আৰু খেলা ধূলা আৰু আগবাঢ়ি যোৱা আন্তৰ্জাতিক খেললৈ এইফালে আমাৰ অনুপ্ৰেৰণা, আমাৰ আশীৰ্বাদ তোমাৰ ওচৰত সদায় থাকিব। আমি সদায় তোমাক অনুপ্ৰাণিত কৰি দিম। ধন্যবাদ। আজি যিহেতু ভাদৰ মাহৰ শেষৰটো দিন, আজি বহুত অনুষ্ঠান ৰাখিছে। আপোনালোকে দেখিলে উদিতক সম্বৰ্ধনা জনাইছে। এতিয়া ভকতবৃন্দই নাম লৈ আছে। তাৰপিছত কি কি অনুষ্ঠান হ'ব অলপ দেখাই যাম। এতিয়া সম্বৰ্ধনা অনুষ্ঠান জনাইছে। আৰু এইখিনিত আমাৰ সকলো ব্যক্তিয়ে সহায় কৰিছে, কিন্তু তাৰ মাজতে আমাৰ বিশেষ কেইজনমান আমাৰ নামঘৰৰ সন্মানীয় ব্যক্তি আছে। যিহেতু নামঘৰটো এটা আমাৰ পবিত্ৰ আৰু এয়া আমাৰ গাঁৱৰ যি সাতোলা, আমাৰ দেউতা, তেখেতক সম্বৰ্ধনা জনাইছে এখন চেলেঙেৰে। আচলতে আপোনালোকে সকলোৱে জানে নামঘৰৰ মাজ বেছি আগলৈ মহিলাসকলক যাবলৈ নিদিয়ে। সেইটো কাৰণে মই অকণমান দূৰৰ পৰা ভিডিঅ'টো কৰিছোঁ। তেখেতলোকক ভালকৈ মই কেপচাৰ কৰিব পৰা নাই মোৰ কেমেৰাত, তাৰ বাবে ক্ষমা কৰিব। তথাপিও ইয়াত উপস্থিত থাকি ইমান বেছি ভাল লাগিছে। সকলোকে ইমান ধুনীয়াকৈ সন্মান জনাইছে, সম্বৰ্ধনা জনাইছে। এখেত আচলতে শাৰীৰিকভাৱে এজন অসুস্থ ব্যক্তি, কিন্তু সদায় তেওঁ নামঘৰলৈ আহি সদায় নাম শুনিছিলহি, সেইবাবে তেখেতকো সন্মান জনাইছে। আৰু এয়া হৈছে নামঘৰৰ যেনেকৈ প্ৰসাদ বিতৰণ কৰাৰ পৰা আদি কৰি বহুতখিনি কাম চম্ভালে তেওঁলোকে, আৰু তেখেতলোককো আজি সন্মান জনাইছে।
আৰু এয়া হৈছে আমাৰ গাঁৱৰ আই মাতৃসকল, যিসকলে আহি সদায় নামঘৰত এফাকি হ'লেও দিহানাম পৰিৱেশন কৰে আৰু গোটেই পৰিৱেশটো খুব ধুনীয়া কৰি তোলে। আজি তেখেতলোককো খুব ধুনীয়াকৈ সন্মান জনোৱা হৈছে। আৰু এয়া হৈছে আমাৰ গাঁৱৰ বোৱাৰীসকল, এয়া হৈছে চম্পা বৌ। দিহানাম প্ৰতিযোগিতাত আমাৰ নামঘৰৰ হৈ এইসকল বোৱাৰীয়ে বহুত ঠাইৰ পৰা সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। সেই গতিকে তেওঁলোককো সন্মান জনোৱা হৈছে এখনি চেলেঙেৰে। আৰু এতিয়া বলক নাম প্ৰসংগৰ মাজলৈ সোমাই যাওঁ। আৰু যিহেতু আজি শেষৰটো দিন, সকলোকে খিচিৰি খুৱাইছে আৰু ইমান বেছি টেষ্টি নহয় খিচিৰিখিনি, কি ক'ম আপোনালোকক। আচলতে ভকতে বনোৱা প্ৰত্যেকটো বস্তু সঁচাকৈ বহুত সোৱাদ হয়, নহয় জানো? ৰাতি 10টা বাজি গ'ল, আজি বহুত দেৰি হৈছে, যিহেতু আজি শেষৰ দিন। এয়া প্ৰসাদ বিতৰণ কৰিছে ভকতবৃন্দই। এতিয়া অলপ চাইলেণ্ট হৈছে, সকলোকে দেখাই দিছোঁ। এক্সাম আছে আৰু যাওঁ যাওঁ লগাই আছে। পঢ়িব আছে। এজনে এইফালে পলিথিন দিছে প্ৰসাদখিনি লৈ যাবৰ কাৰণে। আগতেতো ক'ত হেৰালে নাজানো, এজন ভকতে এনাউন্স কৰি দিছে পালে দি দিব বুলি। এতিয়া নাজানো ঘৰতে আছে নে ক'ত আছে, মনটো দুখ লাগি আছে। একেবাৰে পলিথিনতে ভৰাই, যিহেতু খিচিৰি খাইছিলোঁ তো, সেইটো কাৰণে পেট ভৰি আছে, সেইকাৰণে প্ৰসাদখিনি পলিথিনত ভৰাই দিলোঁ। খুৰীয়েও দিছে, কি হ'ল। তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ। নমস্কাৰ।